নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আছোঁ এতিয়া আমাৰ বাৰীত আদা পাত ছিঙিবলৈ বুলি আহিছোঁ। আদা পাতে মাছৰ জোল বনাই আপোনালোকে খাইছেনে বাৰু? খুবেই ভাল লাগে খাই চাবচোন যদি নাই খোৱা। আজি ভাবিলোঁ আদা পাতৰ সৈতে মাছৰ জোল অকণ বনাওঁ, সেইকাৰণে এয়া আদা পাত কেইটামান ছিঙিবলৈ বুলি আহিলোঁ। গতিকে আপোনালোকে চাই থাককচোন কেনেদৰে কি কৰোঁ আজিৰ দিনটো। এয়া আদা গছ কেইজোপা, এতিয়া ইয়াৰে কেইটামান কোঁহ ল'ম। কোঁহ কেইটামান ছিঙি পেলাই ভাবিছোঁ আজি মাছৰ অকণমান জোল বনাম, আৰু ইয়াৰ লগত কি মিলাওঁ সেয়া বাৰু হ'ব, এটা দেখাই থাকিম। কিন্তু বৰ্তমান এতিয়া আদা পাতৰ কোঁহ কেইটামান ছিঙি লওঁ। এনেকৈ আদা পাতৰ কোঁহ দি পেলাই মাছৰ জোল বনাই খালে খুব ভাল লাগে, এটা ধুনীয়া টেষ্ট আহে আৰু এটা ধুনীয়া চেণ্টো আহে। সেইকাৰণে আদা পাত দি পেলাই এনেদৰে কেতিয়াবা খাই চাবচোন, খুব ভাল লাগে। ইয়াৰ লগত আৰু বেলেগ শাকো মিলাব পাৰি। তেনেদৰে মিলাই মেলি আদা পাতৰ কোঁহ অলপো দি পেলাই ধুনীয়াকৈ আজি এটা মাছৰ জোল বনাম। সেইকাৰণে ইয়াৰ আদা পাতৰ কোঁহ কেইটামান ছিঙিবলৈ আহিছোঁ। আৰু ইফালে বঙালী ধনিয়া পাত দুটামান ছিঙো, একদম নায়েই, শেষ হৈ গ'ল বঙালী ধনিয়া। গতিকে পাত দুটা তিনিটামানহে আছে, তাৰে তিনিটাই ছিঙি লৈছোঁ। আৰু আদা পাতকেইটা আনি ইফালে মিক্সিত দি ল'লোঁ, ভালদৰে পিচি ল'লোঁ আদা পাতকেইটা। এতিয়া চেপি পেলাই তাৰ সিতাটো পেলাই দিম। আৰু ইফালে মায়ে বোলে আকৌ পুনুনুৱা কেইটামানো লৈ আহিলে, বোলে অকল তাৰেই বনাব নালাগে, এয়াও মিক্স কৰি দিয়ে। মোৰ অৱশ্যে মন নাছিলে মিক্স কৰি বনাবলৈ, কিন্তু মায়ে যেতিয়া আনিলে সেয়াও এতিয়া এই পুনুনুৱাকেইটা ভালদৰে এনেকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই সেইকেইটাও তাৰ লগতে বনাম। আৰু দুটা ডাঙৰ বিলাহী কাটি ল'লোঁ। ইফালে পাঁচফোৰণ অকণমান দি পেলাই আৰু অকণমান পিঁয়াজ দি এনেকৈ শাকখিনি বহাই দিলোঁ। তাৰপিছত এইফালে বনালোঁ কবি ভাজি, মাছৰ মাথা দি পেলাই। এইটো ডাঙৰ মাথা এটা দি এইফালে কবি ভাজিখিনি বনাই আছোঁ। ধুনীয়াকৈ এসাঁজ আজি দুপৰীয়া খাওঁ বুলি। তাকে দেখালোঁ আপোনালোকক, কেনে লাগিল জনাব দেই। এতিয়া ৰাতি হ'ল, আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আজি ৰাস চাবলৈ আহিলোঁ। আকৌ আমাৰ যিহেতু ঘৰৰ নিচেই ওচৰতে এইফালে ৰাস হৈছে, গতিকে ৰাস চাবলৈ বুলি ওলাই আহিলোঁ। চাওক ৰাসৰ পৰিৱেশ, প্ৰথম ৰাস চাইছোঁ এইবাৰ, এই বছৰটোৰ প্ৰথমখন ৰাস। চাবলৈ বুলি আহিছোঁ, খুবেই ভাল লাগিলে আহি। এতিয়া গোপী ওলাইছে। আমাৰ ঘৰৰ ওচৰৰ বাসুদেৱ থানৰ ৰাস প্ৰতি বছৰেই হয়। ৰাস পূৰ্ণিমাৰ দিনাখনেই পাতে ইয়াত ৰাস, বৰ ভাল লাগে চাই। গতিকে ইয়াকে চাবলৈ আহিলোঁ, আপোনালোককো অকণমান দেখাই দিলোঁ ইয়াৰ ৰাসভাগ। কেনেকুৱা লাগিলে জনাব দেই। বাকী আৰু বহুত বেছিকৈ এনেকৈ দেখাই থাকিব নোৱাৰোঁ, যিহেতু কপিৰাইট লাগি যাবও পাৰে। সেইকাৰণে এনেকৈ দেখালোঁ। ইফালে গোপী প্ৰৱেশ কৰিছে, বহুত ভাল লাগিলে চাই, অতি সুন্দৰ তেওঁলোকৰ নৃত্য। ৰাসখন। ঠিক আছে তেন্তে আজিলৈ ইমানতে সামৰোঁ। যদি আপোনালোকে ভাল পালে নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।